নমস্কাৰ আপুনি কন্যা ৰাশি নেকি তেনেহলে 2026 চনৰ মে মাহত আপোনালোকৰ জীৱন সলনি হৈ পৰিব পাৰে কিন্তু এই মাহত যদি আপোনালোকে এই এটা সৰু ভুল কৰে তেনেহলে আপোনালোকৰ ভাগ্য সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব এটা যদি সঠিক সিদ্ধান্ত আপোনালোকে ল'ব পাৰে তেনেহলে আপোনালোকৰ ঘৰলৈ ধনৰ আগমন হ'বলৈ ধৰিব জীৱনত সফলতা লাভ কৰিব পাৰিব আৰু ঘৰত সুখ ঐশ্বৰ্য বৃদ্ধি পাবলৈ ধৰিব আজিৰ ভিডিঅটো আপোনালোকে শেষলৈকে চাব কাৰণ এই ভিডিঅটোৰ যোগেদি আপোনালোকে জানিব পাৰিব কোন দিনা আপোনালোকৰ ভাগ্য উদয় হ'ব কোন দিনা আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু মাহৰ শেষৰ ফাললৈ আপোনালোকে কৰক এই এটা গোপন উপায় যিটো উপায় কৰিলে আপোনালোকৰ ভাগ্যৰ দুৱাৰ উদয় হৈ পৰিব আহক তেনেহলে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব মে মাহটো কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে কিছুমান ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে কিন্তু মাহৰ দ্বিতীয় ভাগৰ পৰা পাৱাৰফুল হৈ পৰিব এই মাহটো আপোনালোকৰ মাহৰ আৰম্ভণিত আপুনি অনুভৱ কৰিব যে আপোনালোকৰ কিছুমান মানসিক চাপ আহি পৰাৰ যোগ আৰু লগতে কিছুমান ক্ষেত্ৰত আপোনালোকৰ বাধা আহিও পৰিব পাৰে সেই কাৰণে এই সময়ত অলপ আপোনালোকে ধৈৰ্য ধৰি চলিব লাগিব কিন্তু এই সময়ত আপোনালোকে কেতিয়াও ভয় নকৰিব মাহৰ প্ৰথম ভাগ শেষ হোৱাৰ পিছৰ পৰাই আপোনালোকৰ দিন লাহে লাহে অনুকূলৰ ফাললৈ গৈ আছে আৰু এই প্ৰথম ভাগটো আপোনালোকৰ টেষ্টিঙৰহে ভাগ বুলি ক'ব পৰা যায় কাৰণ 14 মেৰ পিছৰ পৰা আপোনালোকৰ জীৱন নতুনভাৱে আৰম্ভ হ'বলৈ গৈ আছে আৰু নতুন অধ্যায় আপোনালোকৰ আৰম্ভ হ'ব নতুনভাৱে উন্নতি কৰিব পাৰিব ধনৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখিবলৈ পাব আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আৰু পজিটিভ এনাৰ্জি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব এই মাহত আপোনালোকে যদি কিবা সুযোগৰ কাৰণে অপেক্ষাত আছে তেনেহলে প্ৰবল সুযোগ আপোনালোকে লাভ কৰিব পাৰিব আপুনি উন্নতি কৰিব পাৰিব আৰু লগতে আপোনাৰ ঘৰৰ পৰিয়ালৰ ক্ষেত্ৰতো উন্নতিৰে আগুৱাই লৈ যাব পাৰিব এই সময়ত আপোনালোকে সঠিক সিদ্ধান্ত লোৱাটো অত্যন্ত দৰকাৰ বুলি ক'ব পৰা যায় প্ৰথমতে আমি কম কাম আৰু ধনৰ বিষয়ে মাহৰ প্ৰথম 10 দিনত কৰ্মক্ষেত্ৰত অলপ প্ৰেছাৰ থাকিব পাৰে আপোনালোকৰ কৰ্মৰ বোজা বৃদ্ধি পাবলৈ ধৰিব পাৰে আৰু ইয়াৰ লগতে উচ্চ পদস্থ বিষয়াৰ পৰা আপোনালোকে কৰ্মৰ হেঁচা বেছিকৈ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ সময় বুলি আপোনালোকৰ কাৰণে ক'ব পৰা যায় কাৰণ আপুনি যদি এই সময়খিনি আপোনালোকে অলপ ধৈৰ্য ধৰি পাৰ কৰি দিব পাৰে তেনেহলে এই 10 দিনৰ পিছৰ পৰাই আপোনালোকৰ অনুকূল প্ৰভাৱ আৰম্ভ হ'বলৈ ধৰিব নতুন সুযোগ জীৱনলৈ আহিবলৈ ধৰিব কৰ্মক্ষেত্ৰত আপোনালোকৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত প্ৰশংসনীয় পাত্ৰ হৈ পৰিব আপোনালোক ধনৰ ক্ষেত্ৰত আপোনালোকৰ ইনকামৰ সোৰ্স বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব সকলো ফালৰ পৰা নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব সেভিং কৰিবলৈ এই মাহত আপোনালোকে যিমান পাৰে চেষ্টা কৰিব 15 মেৰ আগতেই কোনো ডাঙৰ ইনভেষ্টমেণ্ট আপোনালোকে নকৰাটোৱেই মংগলময় বুলি ক'ব পৰা যায় এতিয়া আমি জানি লওঁ আহক আপোনাৰ প্ৰেমৰ কথা আৰু দাম্পত্য জীৱনৰ কথা মাহৰ আৰম্ভণিতেই প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সৰু সুৰা তৰ্ক বিতৰ্ক বা ভুল বুজাবুজি হৈ পৰিব পাৰে কিন্তু ইয়াৰ কোনো বিশেষ অসুবিধা নাথাকিব বা বিশেষ প্ৰব্লেম নাথাকিব সেইবোৰ লাহে লাহে ঠিক হৈ পৰিবলৈ ধৰিব যদি আপুনি বিবাহিত হয় তেনেহলে আপোনালোকে সঠিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব সঠিক সিদ্ধান্ত ল'লে আপোনালোকৰ সকলোবোৰ অনুকূল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব এই সময়ত আপুনি শব্দৰে ৰিলেশ্যনশ্বিপ বচাই ৰাখিবলৈ চেষ্টা কৰক বা আপোনালোকে খুব নম্ৰভাৱে আৰু মিঠা কথা ক'বলৈ চেষ্টা কৰিব নহলে সম্পৰ্কৰ ক্ষেত্ৰত ফাট লোৱাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে বা ভাঙিও যাব পাৰে সিংগল মানুহসকলৰ কাৰণে মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰিব আৰু যাৰ ফলত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব কিন্তু সকলোতকৈ ডাঙৰ ভুলটো আপোনালোকে কৰি আছে নেকি এই মাহত কেতিয়াও আপোনালোকে নিজৰ বিশ্বাস হেৰুৱাই যাবলৈ নিদিব বেছিকৈ উৎপাতকৈ আপোনালোকে কোনো সিদ্ধান্ত নোলোৱাটো মংগলময় প্ৰথমতেই কিবা কাম হাতত লোৱাৰ আগতে ভালদৰে বুজিবলৈ চেষ্টা কৰিব তাৰ পিছতহে আপোনালোকে সিদ্ধান্ত ল'ব ইয়াৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰতো ক'ব লাগিব যে প্ৰেমৰ ক্ষেত্ৰত কোনোবাই যদি আপোনালোকক প্ৰেমৰ প্ৰস্তাৱ দিয়ে তেনেহলে প্ৰথমতেই ভালদৰে বুজি লওক তাৰ পিছতহে আপোনালোকে প্ৰেমৰ প্ৰস্তাৱ
স্বীকৃতি দিয়াটো উচিত বুলি ক'ব পৰা যায়। এই মাহৰ স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি আপোনালোকৰ ভালেই পাৰ হ'ব। ঘৰৰ মানুহৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। আপোনাৰ কাৰণে আপুনি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাটো ভাল হ'ব, কাৰণ আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিলেও তৎক্ষণাত যাতে অখাদ্য খাদ্য খোৱাৰ ফলত স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। যদি কিবা কাৰণত আপুনি চিন্তিত হয় তেনেহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। মেডিকেলৰ ওচৰলৈ তৎক্ষণাত যাব। বিশেষভাৱে এই মাহত আপোনালোকে অলপ ভালকৈ টোপনি মাৰিবলৈ চেষ্টা কৰিব আৰু লগতে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। এই তিনিটা কাম যদি আপোনালোকে সম্পূৰ্ণভাৱে কৰিব পাৰে এই মাহত, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব আৰু স্বাস্থ্য আগৰ তুলনাত আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো। এই মাহত আপোনালোকৰ শুভ দিন কি হ'ব, শুভ ৰং কি হ'ব আৰু শুভ বাৰ কি হ'ব। এই মাহত আপোনালোকৰ শুভ দিন হ'ব 5 তাৰিখ, 14 তাৰিখ আৰু 23 তাৰিখ। এই তিনিটা তাৰিখত যদি বিশেষ কিবা শুভ কাম আপোনালোকৰ আছে তেনেহ'লে নিশ্চয় আপোনালোকে কৰিব পাৰিব। শুভ ৰং হ'ব গ্ৰীণ আৰু মুগা ৰং। এই দুটা ৰং আপোনালোকৰ কাৰণে বিশেষ শুভ বুলি ক'ব পৰা যায়। কন্যা ৰাশি জাতক জাতিকাসকলৰ মে' মাহৰ শুভ বাৰ হ'ব সোমবাৰ আৰু বৃহস্পতিবাৰ। এই দুইটা বাৰ আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে, কিন্তু ইয়াৰ ভিতৰতো আপোনালোকৰ এটা গোপন সংকেত আছে। এই সংকেত যদি আপোনালোকে হঠাৎ বুজি পাবলৈ ধৰে তেনেহ'লে জানিব যে আপোনালোকৰ দুখৰ দিন অন্ত হৈ পৰিছে। যদি এই মাহত আপুনি হঠাৎ পুৰণি মানুহ লগ পাবলৈ ধৰে বা পুৰণি মানুহ বা পুৰণি বন্ধুবৰ্গ লগ পায় তেনেহ'লে জানিব যে অত্যাৱশ্যকীয় সুযোগ আপোনালোকৰ হাতলৈ আহিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে বুলিও ক'ব পৰা যায়। এই সংকেতে আপোনালোকৰ জীৱনলৈ নতুন টাৰ্ণিং পইণ্ট লৈ আহিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মে' মাহটো আপোনালোকৰ কাৰণে ফাইনেন্সৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আৰু ঘৰুৱা পৰিৱেশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিবলৈ পাব। মাহৰ আৰম্ভণিতে কিছু ক্ষেত্ৰত কঠিন হ'ব পাৰে, কিন্তু মধ্যম ভাগলৈ উন্নতিৰ দিশ খোল খোৱাৰ যোগ দেখিবলৈ পোৱা যাব। আপুনি কৰ্মত প্ৰগ্ৰেছ কৰিব পাৰিব, কিন্তু ধীৰে ধীৰে। কিন্তু এই প্ৰগ্ৰেছ আপোনালোকৰ স্থায়ীভাৱে হৈ পৰিব। উচ্চ পদস্থ বিষয়ৰ পৰা আপোনালোকে নতুন কথা শিকিব পাৰিব। কামৰ লক্ষ্য বা কামৰ বুজ আপোনাৰ পৰা ল'ব পাৰে। নতুন সুযোগ লাভ কৰিব পাৰিব। প্ৰমোচনৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়, বিশেষকৈ মাহৰ মধ্যম ভাগত। কিবা কাম নতুনকৈ ঘৰত যদি আৰম্ভ কৰিব আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে আপোনালোকে পাৰিব, ইমান অসুবিধাদায়ক নহয়। এই মাহত আপোনালোকে ফাইনেন্সিয়েল ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা দেখিবলৈ পাব। আগতেই কৰি থোৱা কামৰ পৰাও শুভ ফল লাভ কৰিব পাৰিব। এই মাহত আপোনালোকে পইচা পাতি অকণমান বচাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মাহৰ আৰম্ভণিতেই তৰ্ক বিতৰ্ক হ'ব পাৰে, কিন্তু শেষলৈ নহ'ব। দাম্পত্যৰ ক্ষেত্ৰত খুব ভাল দেখিবলৈ পোৱা যায়। মৰম চেনেহ আৰু আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। ছিংগেল লোকসকলে নতুন প্ৰেমৰ সুযোগ লাভ কৰিব পাৰিব। কমিউনিকেশ্যন আপোনালোকৰ ঠিকেই থাকেই পাৰ হোৱা দেখিবলৈ পাব। শিক্ষাৰ ক্ষেত্ৰত যিসকল লোকে পৰীক্ষাৰ কাৰণে সাজু হৈ আছে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ সুযোগ আহিব। লগতে পৰীক্ষাত ভাল ফলাফল আপোনালোকে দেখুৱাব পাৰিব। স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতো যদি আপোনালোকে যাব পাৰে তেনেহ'লে খুব ভাল লাভ কৰিব পাৰিব আৰু সফলতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান মৰ্যাদা বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আহি পৰিব। এই মাহত কন্যা ৰাশিৰ লোকসকলে চেলেঞ্জ আৰু অপশ্যনৰ প্ৰতি লক্ষ্য ৰাখিব। যদি আপুনি ভয় কৰে তেনেহ'লে আপুনি হাৰিব পাৰে। সেইকাৰণে একেবাৰে আপোনালোকে ভয় নকৰিব আৰু কৰ্মত যেনেকৈ আগবাঢ়িব লাগে তেনেকৈ সুন্দৰভাৱে আপোনালোকে আগবাঢ়ি যাব। যদি সাহসেই আপোনালোকক আগুৱাই নিব পাৰে তেনেহ'লে আপোনালোকে সাজু থকাটো দৰকাৰ। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি আপোনালোকৰ ৰাশি কন্যা হয় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ বাহিৰেও যদি আপোনালোকৰ কিবা আপোনালোকৰ ৰাশিৰ বিষয়ে জানিব বিচাৰে তেনেহ'লেও মোক নিশ্চয় তলত কমেণ্ট কৰি জনাব পাৰে। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে
সেই ৰাশিটো হৈ এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ নমস্কাৰ।